জ্ঞানদীপ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা হয় শ্ৰী শ্ৰী ৰাস মহোৎসৱ। সৌভাগ্যৰ বিষয় আমি যোৱা ৩টা বছৰৰ পৰা ব্যক্তিক্ৰমী ৰূপত এই মঞ্চত ৰাস উদযাপন কৰিছোঁ। বিশেষকৈ মহিলাসকলৰ দ্বাৰা আমি মহাৰাজ কংস নাটকখনি অভিনীত কৰাই ৰাইজৰ বিপুল সহায় লাভ কৰি সক্ষম হৈছোঁ। আৰু যোৱা বছৰৰ পৰা আন এটি আমি ব্যতিক্ৰম ঘটাবলৈ সংযোজন ঘটাবলৈ সক্ষম হৈছোঁ, যিটো শিশু শিল্পীৰ দ্বাৰা যুৱৰাজ কংস নাটক অভিনীত কৰিছোঁ। এই বছৰো আমি যুৱৰাজ নাটকখনি শিশু শিল্পীৰ দ্বাৰা অভিনীত কৰাইছোঁ। আমি দেখিছোঁ দৰ্শকৰ যথেষ্ট সহায় লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি আশা ৰাখিছোঁ পৰৱৰ্তী আৰু 2টা দিন আমাৰ যি ৰাস হ'ব, অহাকালিলৈ বিশেষকৈ মহিলাসকলৰ দ্বাৰা মহাৰাজ কংস নাটক অভিনীত কৰা হ'ব। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীকে এই জ্ঞানদীপ যুৱ সংঘৰ কাইলৈ যি মহিলাৰ দ্বাৰা অভিনীত নাটক মহাৰাজ কংস, এই মহাৰাজ কংস উপভোগ কৰিবলৈ আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ৰিপৰ্ট ইউনিভাৰ্চিটি নিউজ।